শত দিন দলে ও দেহবাই উরে উই সিরিকা ও বজাই দিয়া গগনারে ওমিয়া গগনারে ওমিয়া মা শত দিন দলে ও দেহবাই উরে উই সিরিকা ও বজাই দিয়া গগনারে ওমিয়া গগনারে ওমিয়া মা তৰফৰ পৰা আমি মানপত্ৰ আগবঢ়াব ওলাইছোঁ। পোনপ্ৰথমে প্ৰশিক্ষক সন্মানীয় হিমাংশু হালৈক আমি এখনি মানপত্ৰৰে সন্মানীয় ৰিদীপ কুমাৰ ডেকাদেৱে জুবলি মেধি ভাস্বতী দাস বনশ্রী কলিতা ভাস্বতী দাস নিশিতা পাঠক সৃষ্টি কাকতি নিশিতা কলিতা জয়শ্রী নাথ আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা বাক্সা জিলাৰ উদ্যোগত যোৱা 1 এপ্ৰিলৰ পৰা আজি 6 এপ্ৰিললৈকে 6দিনীয়া কৰ্মশালা বিহু নৃত্য আৰু বিহু বাদ্য কৰ্মশালা খুব সুন্দৰভাৱে আমাৰ যুৱ মৰ্চা সুভাষ ভট্টৰায় ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে সফলতাৰে আজি সামৰণি পৰিছে। প্ৰায়
150 প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু অতি সফলভাৱে এই কৰ্মশালা সমাপন হৈছে। উদ্দেশ্যটো এইটোৱেই যে আমি সকলোৱে এতিয়া ৰঙালী বিহু পালন কৰিবলৈ গৈ আছোঁ, গতিকে আমাৰ বাপতি সাহোন ৰঙালী বিহুটিক আমি আৰু কিমান সুন্দৰভাৱে উদযাপন কৰিব পাৰোঁ তেনেকুৱা এক পৰিকল্পনা। আৰু আমাৰ ইয়াতে বিহু নৃত্যৰ প্ৰতি আগ্ৰহী তেনেকুৱা বহুত নৃত্যশিল্পী আছে, কিন্তু আমি বিচাৰোঁ যে তেওঁলোকৰ নৃত্যশিল্পত আৰু অধিক সূক্ষ্মতা আহক, তেওঁলোকে আৰু বেছি পাৰদৰ্শী হওক। তাৰ কাৰণে আমাৰ দক্ষ প্ৰশিক্ষক ইয়াতে নিমন্ত্ৰণ কৰি আনি তেওঁলোকে 6 দিন ঢোল বাদ্য আৰু লগতে বিহু নৃত্য তেওঁলোকে প্ৰশিক্ষণ দিলে। গতিকে ইয়াতে আমাৰ ৰাইজৰ যি সহযোগিতা সেইখিনিও উল্লেখনীয়। গতিকে খুব সফলভাৱে ইয়াৰ সামৰণি হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে গৈ পেলাই বিভিন্ন স্থানত নিজৰ নৃত্যসমূহ পৰিদৰ্শন কৰিব পাৰিব বুলি আমি এতিয়া যিটো নিচাযুক্ত দ্ৰব্য, এই নিচাযুক্ত দ্ৰব্য সঁচাকৈ আচলতে মাৰাত্মক এক ব্যাধি ৰূপে ইতিমধ্যে সংক্ৰমিত হৈছে বিভিন্ন অঞ্চলত। আমাৰ গাঁৱে ভূঞেও তেনেকুৱা ধৰণৰ এক সংক্ৰমণ আৰম্ভ হৈছিলে, কিন্তু আমাৰ চৰকাৰৰো ইয়াত উল্লেখনীয় পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে আমি সংগঠন হিচাপেও যাতে যুৱ সমাজক আমি বিভিন্ন নৃত্য শিল্প, বিভিন্ন কলা সংস্কৃতি বা খেল ধেমালিৰ লগত জড়িত ৰাখি তেওঁলোকক যাতে তেনেকুৱা ধৰণৰ নিচাৰ পৰা আমি বিৰত ৰাখিব পাৰোঁ, আঁতৰত ৰাখিব পাৰোঁ, তেনেকুৱা এক প্ৰয়াস আছে। গতিকে এটা যদি নিচা পৰিহাৰ কৰিব লাগে তেতিয়াহ'লে তাৰ বিকল্পৰো প্ৰয়োজন হয়। গতিকে সৃষ্টিশীল বিকল্পৰ জৰিয়তে যাতে আমি সেইখিনি কৰিব পাৰোঁ, তেনেকুৱা এক প্ৰয়াসো আমি কৰিছোঁ।